ক্ষিপ্ৰতাৰে দলৰ সাংগঠনিক কাম কাজবোৰ আগুৱাই লৈ যাবলৈ আমি আহ্বান জনাবলৈকে আমি ঘূৰিছোঁ যোৱা দিনকেইটাত। প্ৰথমতে গোলাঘাটত আৰু পিছদিনা যোৰহাটত যোৰহাট জিলাৰ অন্তৰ্গত ইয়াত যিকেইটা বিধানসভা সমষ্টি আছে সেইকেইটা বিধানসভা সমষ্টিৰ বিষয়ববীয়া আৰু লগতে মাজুলী জিলা সমিতিও আহিছে। মাজুলীৰ লগতো আমি কথা বতৰা পাতিছোঁ বা তাৰপিছতে আমি শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, বিশ্বনাথ, গহপুৰ, যোৱাকালি বৰপেটা, বজালী আমি এইবিলাকো কৈছোঁ। কৰ্মীসকলৰ মনৰ মানে আমি পাইছোঁ তেনেকুৱা ঠিক নহয়। চাওক, আমি আপোনালোকে জানে যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ যোৱা প্ৰায় 10 বছৰ হ'ব আৰু অলপ দিন আছে আমি নিৰ্বাচনৰ মুখামুখি হওঁ। আমি মিত্ৰতাৰে আছোঁ আৰু যোৱা দিনকেইটাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুয়োটা মিত্ৰ দলক লগত লৈ পেলাই ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰি আছে। তাৰ ভিতৰতে কিছুমান সমষ্টি যি ধৰক তৃণমূললৈকেতো একেবাৰে ওপৰৰ পৰা চোৱাটো সম্ভৱ নহয়, কোনো এটা দলৰ নেতৃত্ব বা চৰকাৰৰ নেতৃত্ব। কিন্তু আমি আমাৰ কৰ্মীখিনিৰ মনৰ মান পাইছোঁ। আমি তেওঁলোকৰ লগত সময়ে আমি কথা বতৰা পাতোঁ আৰু সেইখিনি য'ত তেনেকুৱা কিবা আমি অনুভৱ কৰোঁ যে হয় অলপ গেপ বেছি হৈছে, সেইখিনি কথা আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আগতে অৱগত কৰিছোঁ আৰু এতিয়াও গোটেই কথাখিনি জানি লৈ আমি নিশ্চয় এইখিনি কথা তেওঁলোকৰ লগত আমি আলোচনা কৰিম। কিন্তু সংবাদ মাধ্যমত যেনেদৰে প্ৰচাৰ হৈছে সকলো ঠাইত বা সকলো ক্ষেত্ৰতে তেনেকুৱা আমি দেখা গৈছে আজি আপোনাৰ সভাখনতো যথেষ্ট সংখ্যক বক্তব্য বাহিৰৰ পৰা আমি শুনিছোঁ যে এটা বিদ্ৰোহৰ উকমনি হৈছে। নাই, কোনো বিদ্ৰোহ নাই। এই বিদ্ৰোহবিলাক শব্দটো য'তে ত'তে আপোনালোকে ব্যৱহাৰ কৰে, বিদ্ৰোহৰ কথা নাই। আজি এটা পৰিয়ালৰ মাজতো তেনেকে থাকিলে মতানৈক্য হ'ব পাৰে, ক্ষোভ এটা হ'ব পাৰে, এইটোতো তেনেকুৱা বিদ্ৰোহ নাই। আমাৰ দলটো ঐক্যবদ্ধ দল, শৃংখলাবদ্ধ দল, আপোনালোকে দেখিছে। সেইকাৰণে আমি দুয়োগৰাকী আজি দীৰ্ঘদিন ধৰি দলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ দলৰ কৰ্মীসকলে আমাক আমিও কৰ্মীসকলৰ স্বাৰ্থ যাতে সুৰক্ষিত হয় আৰু দলটোৰ আমাৰ যিটো চৰিত্ৰ, দলৰ কৰ্মীসকলৰ চৰিত্ৰ তুলনামূলকভাৱে অন্যান্য সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ কৰ্মীৰ চৰিত্ৰতকৈ বেলেগ, কাৰণ এইটো ৰাইজৰ তেজেৰে গঢ়া দল আৰু আমাৰ দলটো কেৱল ক্ষমতাকেন্দ্ৰিক দল নহয়। ক্ষমতাৰ কাৰণে আমি কিবা কৰিম বা নকৰিম তেনেকুৱা কথা নহয়, কাৰণ আমি জাতি মাটি সেৱাৰ স্বাৰ্থত যাতে আমি উৎসৰ্গা কৰিব পাৰোঁ প্ৰত্যেকগৰাকী